Hello everyone, listen carefully. SSLC 2026 ফাইনেল এক্সাম একেবাৰে কাষ চাপি আহিছে। আজি মই আলোচনা কৰিবলগীয়া MCQ বোৰৰ পৰা অন্তত 30-35টা মান প্ৰশ্ন এক্সামত অহাৰ বহুত সম্ভাৱনা আছে। চ' এই ভিডিঅ'টো স্কিপ নকৰিবা। শেষলৈ চালে তুমি সমাজ বিজ্ঞানৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ একেবাৰে ক্লিয়াৰ কৰি ল'ব পাৰিবা। লেটছ ষ্টাৰ্ট। প্ৰথম কুৱেশ্যনটো মই লৈ আহিছোঁ। স্বদেশী আন্দোলনৰ বিষয়টোৰ কোনটো উক্তি শুদ্ধ? ই থলুৱা সামগ্ৰী ব্যৱহাৰক উৎসাহিত কৰিছিল, শুদ্ধ। বংশ বিভাজনৰ প্ৰতিবাদ হিচাপে ই আৰম্ভ হৈছিল, এইটো শুদ্ধ। আন্দোলনটো কেৱল অভিজাত শ্ৰেণীৰ দ্বাৰা পৰিচালিত হৈছিল, এইটো অশুদ্ধ। ইয়াৰ ফলত মুছলিম লীগ গঠন হৈছিল, মুছলিম লীগ গঠন হোৱা নাছিল ইয়াৰ কাৰণে, স্বদেশী আন্দোলনৰ কাৰণে। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অনলি 1 আৰু 2। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। নেক্সট কুৱেশ্যন। 1903 চনত গঠিত হোৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? 1903 চনত গঠিত অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? মাণিক চন্দ্ৰ বৰুৱা, ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা, জগন্নাথ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী। কোন আছিল আমাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন। তলৰ বিদ্ৰোহসমূহ তেওঁলোকৰ বংশৰ সৈতে মিলাব লাগে। ফুলগুৰি ধাবা আমাৰ কেতিয়া হৈছিল? ফুলগুৰি ধাবা হৈছিল আমাৰ 1861 চনত। পথৰুঘাটৰ ৰণ আমাৰ কিমান চনত হৈছিল? 1894 চনত। আৰু ৰঙিয়াৰ বিদ্ৰোহ আমাৰ কিমান চনত হৈছিল? 1993 চনত। গতিকে শুদ্ধ উত্তৰটো হ'ব A2, B1, C3, অপশ্যন এ। নেক্সট কুৱেশ্যন। এছেছন আৰু ৰিজন টাইপ। গান্ধীয়ে 1922 চনত অসহযোগ আন্দোলন স্থগিত ৰাখিছিল। মানে গান্ধীয়ে 1922 চনত আমাৰ কি কৰিছিল? অসহযোগ আন্দোলন স্থগিত ৰাখিছিল, এইটো শুদ্ধ হয়। চৌৰি চৌৰাৰ ঘটনাটো হিংসাত্মক হৈ পৰিছিল। আমাৰ যিটো চৌৰি চৌৰাৰ ঘটনাটো আছে সেইটো আমাৰ কি হৈ পৰিছিল? হিংসাত্মক হৈ পৰিছিল, এইটো শুদ্ধ। আৰু কিয় আমাৰ স্থগিত ৰাখিছিল? মানে চৌৰি চৌৰাৰ ঘটনাটো হিংসাত্মক হৈ পৰাৰ কাৰণে গান্ধীয়ে আমাৰ কি কৰিছিল? অসহযোগ আন্দোলনটো স্থগিত কৰি ৰাখিছিল। গতিকে আমাৰ দুয়োটাই শুদ্ধ আৰু কাৰণটো আমি কি দাবীটো ব্যাখ্যা কৰিছে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব বোধ এ আৰু আৰ শুদ্ধ, আৰু আৰে আমাৰ কি কৰিছে? ইয়াক আমাৰ কি কৰিছে? ব্যাখ্যা কৰিছে। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ। নেক্সট কুৱেশ্যন। ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? মানে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল? 1826, 1826, 1857 আৰু 1885। কিমান চনত হৈছিল আমাৰ ইয়াণ্ডাবু সন্ধি? 1826 চনত হৈছিল। নেক্সট কুৱেশ্যন। কোনটো মহাসাগৰক অৰ্ধ মহাসাগৰ বুলি কোৱা হয়? কোনটো মহাসাগৰক অৰ্ধ মহাসাগৰ বুলি কোৱা হয়? প্ৰশান্ত মহাসাগৰ, আটলান্টিক, ভাৰত মহাসাগৰক আমাৰ কি বুলি কোৱা হয়? অৰ্ধ মহাসাগৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। যদি পৃথিৱীৰ আৱৰ্তন বন্ধ হৈ যায় তেন্তে তলৰ কোনটো নঘটিব? যদি আমাৰ পৃথিৱীটো ঘূৰাটো বন্ধ হৈ যায় তেতিয়া আমাৰ তলৰ কোনটো নঘটিব? দিন ৰাতিৰ চক্ৰ বন্ধ হ'ব, এইটো আমাৰ কি হ'ব? বন্ধ হ'ব। মহাসাগৰৰ হতৰ দিশ সলনি হ'ব। যদি আমাৰ পৃথিৱীটো ঘূৰাটো বন্ধ কৰে তেনেহ'লে মহাসাগৰৰ হতৰ দিশো সলনি হ'ব। আৰু মধ্যাকৰ্ষণ শক্তি সম্পূৰ্ণৰূপে নাইকিয়া হ'ব, এইটো নহ'ব। কাৰণ পৃথিৱীৰ ঘূৰাৰ লগত আমাৰ মধ্যাকৰ্ষণ শক্তিৰ কোনো সম্পৰ্ক নাই। মধ্যাকৰ্ষণ শক্তি আমাৰ কি পৃথিৱীৰ মানে মাছৰ কাৰণে, মানে পৃথিৱীৰ আমাৰ ভৰৰ কাৰণে হয়। বায়ুৰ গতিপথ ব্যাখ্যাত হ'ব, এইটো হ'ব। বায়ুৰ গতিপথো আমাৰ কি হ'ব? সলনি হ'ব যদি আমাৰ পৃথিৱীখন আমাৰ কি ঘূৰাটো বন্ধ হৈ যায়। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি, মানে এইটো নঘটিব। মধ্যাকৰ্ষণ শক্তি আমাৰ কি নাইকিয়া হৈ নাযাব। তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? এইটোতো সহজ। কোনটো অনবীকৰণযোগ্য সম্পদ? সৌৰশক্তি, প্ৰাকৃতিক গেছ, বায়ু শক্তি, বনজ সম্পদ। আমাৰ প্ৰাকৃতিক গেছে আমাৰ কি অনবীকৰণযোগ্য সম্পদ, এবাৰ ব্যৱহাৰ কৰিলে আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। 9 নম্বৰ কুৱেশ্যন। নেক্সট কুৱেশ্যন। পৃথিৱীৰ উপৰিভাগৰ পৰা আৰম্ভ কৰি বায়ুমণ্ডলৰ স্তৰসমূহ শুদ্ধ ক্ৰমটো আমাৰ মানে কি বায়ুমণ্ডলৰ যিবিলাক স্তৰ আছে এতিয়া আমাৰ কোনটো শুদ্ধ মানে পৰ্যায়ত মানে উল্লেখ কৰিছে ইয়াত? একেবাৰে পৃথিৱীৰ পৰা ওপৰত মানে পৃথিৱীৰ ভূমিৰ পৰা মানে একেবাৰে মানে অলপ ওপৰতে আমাৰ কি থাকে? টপোস্ফিয়াৰ, তাৰপিছত আমাৰ কি থাকে? ষ্ট্ৰেটোস্ফিয়াৰ, তাৰপিছত আমাৰ কি থাকে? তাৰ ওপৰত মিছস্ফিয়াৰ, আৰু একেবাৰে ওপৰত আমাৰ কি থাকে? থাৰ্মোস্ফিয়াৰ, তাৰ ওপৰত এটা স্তৰ আছে, সেইটোক আমাৰ কি কয়? এক্সোস্ফিয়াৰ বুলি কয়। গতিকে আমাৰ শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব। এইবিলাক আমাৰ কি ওপৰত কৰি দিছে। নেক্সট কুৱেশ্যন। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰক। আমাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰকটো কি? অক্সিজেন বৃদ্ধি। অক্সিজেন বৃদ্ধি হ'লে গোলকীয় উষ্ণতা নাবাঢ়ে। ইনক্ৰিজ ইন কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড বৃদ্ধি হোৱাৰ কাৰণে হয়, এইটো হ'ব। নাইট্ৰজেন গেছ বাঢ়িলেও নহয়, বননীকৰণ বাঢ়িলেও আৰু নহয়। কোনখন দেশক মাছ নিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? মানে কোনখন দেশক মাছ নিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? জাপান, নৰৱে, কানাডা, ইজিপ্ত। আমাৰ নৰৱেক আমাৰ কি বুলি কোৱা হয়? মাছ নিশাৰ সূৰ্যৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল। আমাৰ ভাৰতীয় সংবিধানখন কেতিয়া আমাৰ গ্ৰহণ কৰা হৈছিল? 15 আগষ্ট 1947, 26 জানুৱাৰী 1950, 26 নৱেম্বৰ 1950 চনত। এইটো ভাৰতীয় সংবিধানখন 1949 চনত 26 নৱেম্বৰত আমাৰ কি কৰা হৈছিল? গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন। শান্তি ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ কোনটো অংগই সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি? মানে আমাৰ শান্তি ৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ কোনটো অংগ মানে কি আমাৰ মিলিটাৰী মানে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? সাধাৰণ পৰিষদে নোৱাৰে, সচিবালয়ে নোৱাৰে। আমাৰ কোনটো পাৰে? নিৰাপত্তা পৰিষদ যিটো আছে সেইটো আমাৰ কি শান্তিৰ বাবে ব্যৱস্থা ল'ব পাৰে। নেক্সট কুৱেশ্যন। নীতি আয়োগৰ প্ৰধান অধ্যক্ষ কোন? মানে নীতি আয়োগৰ মানে প্ৰধান মানে কি এক্স অধ্যক্ষ কোন? ৰাষ্ট্ৰপতি, বিত্তমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতি। প্ৰধান অধ্যক্ষ কোন হয়? নীতি আয়োগৰ আমাৰ কি হয়? প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন। মানৱ অধিকাৰৰ অপৰিহাৰ্য। আমাৰ মানৱ অধিকাৰ যিটো আছে সেইটো অপৰিহাৰ্য কাৰণ কি? চৰকাৰী প্ৰধান অপৰিহাৰ্য কাৰণ আমাৰ কি? চৰকাৰে প্ৰদান কৰে মানৱ মৰ্যাদা আৰু বিশেষ নিশ্চিত কৰে। কেৱল ভাৰতীয় নাগৰিকহে আছে মানুহক জেললৈ যোৱাৰ পৰা ৰোধ কৰে। মানুহক জেললৈ যোৱাৰ পৰা ৰোধ কৰে, এইটো মানৱ অধিকাৰৰ অপৰিহাৰ্য কাৰণ নহয়। কেৱল ভাৰতীয় নাগৰিকহে আছে, এইটোও নহয়। আমাৰ মানৱ অধিকাৰৰ অপৰিহাৰ্য কাৰণটো হ'ল মানৱ মৰ্যাদা আৰু বিশেষ আমাৰ কি কৰে? নিশ্চিত কৰে। নেক্সট শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন। ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল। আমাৰ ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠকখন কেতিয়া আমাৰ অনুষ্ঠিত হৈছিল? ডিচেম্বৰ 1946, আগষ্ট 1947, জানুৱাৰী 1950 আৰু নৱেম্বৰ 1949। কিমান চনত আমাৰ হৈছিল? প্ৰথমখন বৈঠক আমাৰ হৈছিল ডিচেম্বৰ 1946। নেক্সট কুৱেশ্যন আমাৰ কি হ'ব? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৰ্তমান স্থায়ী সদস্যৰ সংখ্যা কিমান? আমাৰ যিটো ৰাষ্ট্ৰসংঘ আছে তাৰ নিৰাপত্তা পৰিষদৰ বৰ্তমান স্থায়ী সদস্যৰ সংখ্যা কিমান? বৰ্তমান
স্থায়ী সদস্যৰ সংখ্যা আমাৰ কেইজন আছে 5জন 10জন 15জন 20জন কিমানজন আছে আমাৰ স্থায়ী কেইজন আছে 5জন আছে নেক্সট কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতা হাৰ মানে অসমৰ শিক্ষিতৰ হাৰ কিমান আছিল 2011 চনৰ লোকপিয়ল অনুমতে আমাৰ 72.19% 73.18 61.1% 82.3% 2011 চনৰ মতে আমাৰ অসমৰ শিক্ষিতৰ হাৰ আছিল 72.19% 72.19% নেক্সট কোৱেশ্চন কোনটো বেংকক ভাৰতৰ কেন্দ্ৰীয় বেংক বুলি কোৱা হয় কোনটো কেন্দ্ৰীয় বেংক এটাতো সহজ আছে আমাৰ যেটো ৰিজাৰ্ভ বেংক আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি হয় কেন্দ্ৰীয় বেংক বুলি কোৱা হয় নেক্সট কোৱেশ্চন টকা স্থগিত পৰিশোধৰ মানদণ্ড হিচাপে ব্যৱহাৰ হোৱাৰ অৰ্থ আমাৰ যিটো টকা আছে স্থগিত পৰিশোধৰ মানদণ্ড মানে কি মানে টকা যদি আমাৰ স্থগিত পৰিশোধৰ মানদণ্ড হিচাপে ব্যৱহাৰ হয় মানে টকা যদি আমাৰ স্থগিত পৰিশোধৰ মানদণ্ড হিচাপে ব্যৱহাৰ কৰে ইয়াৰ অৰ্থটো কি তৎক্ষণাত খৰচ কৰিব পাৰি এইটো নহয় তৎক্ষণাতৰ পৰা নহয় ভৱিষ্যতৰ ঋণ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পাৰি এইটো হয় মানে এইটোকে আমাৰ কি বুলি কয় স্থগিত পৰিশোধৰ মানদণ্ড মানে টকা যদি এনেকৈ ৰাখে এইটো আমাক কি বুজায় ভৱিষ্যতৰ ঋণ পৰিশোধৰ বাবে ব্যৱহাৰ কৰিব পাৰি গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি নেক্সট কোৱেশ্চন আমাৰ কি আছে নীতি আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল নীতি আয়োগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল এইটো আমাৰ কি হয় 2014-2015 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্চন তোৰ কোনটো যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ বৈশিষ্ট্য নাই আমাৰ যিটো যুক্তৰাষ্ট্ৰীয় আমাৰ আছে সেই যুক্তৰাষ্ট্ৰীয়ৰ কোনটো আমাৰ বৈশিষ্ট্য নহয় যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰৰ ৰাইটে লিখিত সংবিধান যুক্তৰাষ্ট্ৰৰ আমাৰ লিখিত সংবিধান আছে দ্বিনাগৰিকত্ব আছে ইয়াত এককেন্দ্ৰিক নাগৰিক ইয়াত এককেন্দ্ৰিক নহয় ক্ষমতাৰ বিভাজন হয় গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি আমাৰ নেক্সট কোৱেশ্চন বহনক্ষম উন্নয়নে গুৰুত্ব দিয়ে আমাৰ বহনক্ষম উন্নয়নে কিহৰ ওপৰত গুৰুত্ব দিয়ে যিকোনো মূল্যত দ্ৰুত উদ্যোগীকৰণ এইটো নহয় বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজনসমূহ পূৰণ কৰাত আমাৰ কোনটো উন্নয়নে গুৰুত্ব দিয়ে বহনক্ষম উন্নয়নে গুৰুত্ব দিয়ে শুদ্ধ উত্তৰটো হ'ব আমাৰ বৰ্তমান আৰু ভৱিষ্যত প্ৰয়োজনসমূহ নেক্সট কোৱেশ্চন অসমত কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল অসমত কেতিয়া কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল অসহযোগ আন্দোলন সমৰ্থন কৰিবলৈ ৰাজনীতি ছাত্ৰৰ অংশগ্ৰহণ নিষিদ্ধ কৰিবলৈ চাহ বাগানৰ উন্নতি কৰিবলৈ অধিক কৰ সংগ্ৰহ কৰিবলৈ আমাৰ কানিংহাম চাৰ্কুলাৰ জাৰি কৰা হৈছিল মানে কি ৰাজনীতিত যাতে ছাত্ৰবিলাকে অংশগ্ৰহণ নকৰে নেক্সট কোৱেশ্চন অমৰ আপোনাৰ দেশ গীতটো কোনে লিখিছিল অমৰ আপোনাৰ দেশ গীতটো হয় যে কোনে লিখিছিল লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কোৱেশ্চন মেচিং টাইপ মানে কি মিলাব লাগে আমাৰ কোনটো নেশ্যনেল পাৰ্ক ক'ত আছে কাজিৰঙা আমাৰ ক'ত পোৱা যায় কোনখিনি ঠাইত আছে অসমৰ কাজিৰঙা আমাৰ কি ক'ত পৰে বৰপেটা আৰু চিৰাঙৰ মাজত পৰে বৰপেটাটো পৰে চিৰাঙতো পৰে আৰু আমাৰ কাজিৰঙা আমাৰ ক'ত পৰে গোলাঘাট আৰু নগাঁৱত নামেৰি আমাৰ কিহত পৰে শোণিতপুৰ গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি হ'ব A2B1 C3 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন এ নেক্সট কুৱেশ্চন যদি এজন গ্ৰাহকে এটা সামগ্ৰী কিনি মায়ে টুকুৰি যোৱা বুলি ধৰে তেন্তে তেওঁ কোনটো অধিকাৰ প্ৰয়োগ কৰা উচিত যদি এটা গ্ৰাহকে মানে এটা সামগ্ৰীখিনি দেখিলে যে তেওঁ সামগ্ৰীটো মায়ে টুকুৰি গৈছে তেওঁ কোনটো অধিকাৰ প্ৰয়োগ কৰে তেওঁ কোনটো অধিকাৰ প্ৰয়োগ কৰিব পাৰিব সমতাৰ অধিকাৰ প্ৰতিকাৰৰ অধিকাৰ সম্পত্তিৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ কোনটো অধিকাৰৰ মানে অধীনত কৰিব পাৰিব প্ৰতিকাৰৰ অধিকাৰ ৰাইট টু ৰিড্ৰেছেল গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি নেক্সট কুৱেশ্চন অসমৰ ভাৰতক আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল আমাৰ ভাৰতৰ আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন আছিল শ্বহীদ কুশল কোঁৱৰ কনকলতা বড়ো আমাৰ কি আছিল প্ৰথম শ্বহীদ আছিল নেক্সট কুৱেশ্চন ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা মূল উদ্দেশ্য কি আছিল মানে ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক যিটো পৰিকল্পনা লৈছিল সেই পৰিকল্পনাটোৰ মূল উদ্দেশ্য কি আছিল ঔদ্যোগিক বিকাশ কৃষিৰ উন্নয়ন দৰিদ্ৰতা নিৰ্মূল ডিজিটেলাইজেশ্যন কি আছিল মূল উদ্দেশ্য আছিল প্ৰথম 5 বছৰৰ আমাৰ কি মূল উদ্দেশ্য আছিল আমাৰ কি কৃষিৰ উন্নয়ন কৰা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট নেক্সট কুৱেশ্চন তলৰ কোনটো ভাৰতৰ জৈৱ বিচিত্ৰ আমাৰ কোনটো ভাৰতৰ জৈৱ বিচিত্ৰ হস্পতি এটা মানে উদাহৰণ টাইপৰ কুৱেশ্চন থৰ মৰুভূমি পশ্চিম ঘাট পৰ্বতমালা হিন্দু গংগা সমভূমি দক্ষিণ আমাৰ যিটো পশ্চিম ঘাট পৰ্বতমালা যিটো আছে এটা আমাৰ কি হয় জৈৱ বিচিত্ৰৰ আমাৰ কি হয় হস্পট হয় জালিয়ানৱালা-বাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল 1919 1920 1921 1922 চনত কিমান চনত সংঘটিত হৈছিল এইটো আমাৰ 1919 চনত হৈছিল নেক্সট কুৱেশ্চন ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত আমাৰ যিটো ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল A.O. হোম W.C. বেনাৰ্জী দাদাভাই নৰজী আৰু এনি বেচাণ্ড কোনে প্ৰথম নেতৃত্ব কৰিছিল মানে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ W.C. বেনাৰ্জীয়ে কৰিছিল নেক্সট কুৱেশ্চন প্ৰস্তাৱনা কিয় আমাৰ যিটো প্ৰস্তাৱনা আছে ইয়াক কিয় সংবিধানৰ আত্মা বুলি কোৱা হয় কাৰণ ই আটাইতকৈ দীঘল অংশ নহয় কাৰণ ইয়াত সংবিধানৰ মূল দৰ্শন নিহিত হৈছে কাৰণ A.B. আম্বেদকাৰে লিখিছিল কাৰণ ই ৰাষ্ট্ৰীয় পতাকাৰ সংবিধান এইবিলাক এটা ইয়াৰ পৰা পঢ়িলে বুজা যায় কাৰণ ইয়াত সংবিধানৰ মূল দৰ্শন নিহিত হৈ আছে সেইকাৰণে প্ৰস্তাৱনাক আমাক কি কয় সংবিধানৰ আত্মা বুলি কোৱা হয় বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে আমাৰ যিটো বিশ্ব বেংক আছে সেইটো মুখ্য কাৰ্যালয় আমাৰ ক'ত আছে জেনেভা নিউয়ৰ্ক ৱাশ্বিংটন DC পেৰিছ ক'ত আছে ৱাশ্বিংটন DCত আমাৰ কি বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় উপস্থিত আছে অৰ্থনৈতিক বিকাশ আমাৰ কি হয় কেনেকুৱা ধাৰণা আৰু অৰ্থনৈতিক উন্নয়ন আমাৰ কেনেকুৱা ধাৰণা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে চাই অৰ্থনৈতিক বিকাশ আমাৰ এটা কি আছে অৰ্থনৈতিক বিকাশ যিটো আছে সেইটো আমাৰ কি হয় পৰিমাণগত ধাৰণা আৰু অৰ্থনৈতিক উন্নয়ন যিটো আছে সেইটো আমাৰ কি এটা গুণগত ধাৰণা গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি নেক্সট কুৱেশ্যন ইটালুখুলিৰ ৰণ কেতিয়া সংঘটিত হৈছে আমাৰ যদি ইটাখুলিৰ ৰণ কেতিয়া সংঘটিত হৈছিল 1681 1682 1671 1826 আমাৰ কিমান চনত হৈছিল 1682 ইটাখুলিৰ ৰণ নেক্সট কুৱেশ্যন তোমাৰ কোনটো গেছে আমাক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে আমাক কোনটো গেছে মানে আমাৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে এইটো আমাক কি কৰে ওজনে আমাৰ ৰক্ষা কৰে নাইট্ৰজেন অক্সিজেন আৰ্গন এইবিলাক নহয়
আমাৰ যিটো চাওতাল বিদ্ৰোহ আছে, চাওতাল বিদ্ৰোহ কোনে পৰিচালনা কৰিছিল? বিৰছা মুণ্ডা, হৃদু আৰু কানহু, লক্ষ্মণ নায়ক, নানা চাহিবগিৰিয়ে কৰিছিল। আমাৰ যিটো চাওতাল বিদ্ৰোহ কোনে পৰিচালনা কৰিছিল? সিধু আৰু কানহুৱে কৰিছিল। উত্তৰটো হ'ব আমাৰ অপশ্যন বি। ভাৰতৰ উচ্চতম ন্যায়ালয়ত আমাৰ মানে কি সুপ্ৰিম কোৰ্ট যিটো আছে আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বৰ্তমান ন্যায়াধীশৰ সংখ্যা কিমান? মানে জাজৰ সংখ্যা কিমান? আমাক কি হওক মুখ্য ন্যায়াধীশক ধৰি মানে মুখ্য ন্যায়াধীশক ধৰি আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ত বৰ্তমান ন্যায়াধীশৰ সংখ্যা কেইটা আছে? 31, 34, 30, 20, 25 কিমানটা আছে? মুখ্য ন্যায়াধীশক ধৰি আমাৰ কেইটা আছে? আমাৰ 36টা, 34টা। আৰু মুখ্য ন্যায়াধীশক এতিয়া আমাৰ কেইটা আছে? 33টা। তাৰপিছত নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰসংঘৰ বিষয়ে আমাৰ যিটো ৰাষ্ট্ৰসংঘ, এতিয়াও আমাক ষ্টেটমেণ্ট টাইপ কুৱেশ্যন এইবিলাক আহে। ৰাষ্ট্ৰসংঘৰ বিষয়ে 1945 চনত 24 অক্টোবৰত প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰসংঘ 1945 চনত 24 অক্টোবৰত প্ৰতিষ্ঠা কৰিছিল। এইটো আমাৰ কি হয়? শুদ্ধ। ভাৰত এজন প্ৰতিষ্ঠাপক সদস্য। আমাৰ ৰাষ্ট্ৰসংঘৰ ভাৰতে এজন আমাৰ কি প্ৰতিষ্ঠাপক সদস্য। দুটাই শুদ্ধ, গতিকে শুদ্ধটো আমাৰ কি অপশ্যন এ আৰু অপশ্যন বি দুটাই আমাৰ কি হ'ব? শুদ্ধ, গতিকে শুদ্ধটো হ'ব আমাৰ অপশ্যন চি। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? কোনটো গ্ৰহক ৰঙা বুলি? মংগল গ্ৰহক আমাৰ কি বুলি কোৱা হয়? ৰঙা গ্ৰহ বুলি কোৱা হয়। সত্যাগ্ৰহ শব্দৰ অৰ্থ, আমাৰ যিটো সত্যাগ্ৰহ শব্দ আছে সেইটোৰ অৰ্থ কি? শাৰীৰিক শক্তিৰ ব্যৱহাৰ নহয়, সত্যক ধৰি ৰখা। সত্যাগ্ৰহ শব্দৰ অৰ্থ হ'ল আমাৰ কি? সত্যক ধৰি ৰখা, নিষ্ক্ৰিয় আত্মসমৰ্পণ নহয়, সশস্ত্ৰ বিপ্লৱ নহয়। নেক্সট কুৱেশ্যন, অসমৰ কোনটো আন্দোলনক পূবৰ ভলৱা বুলি জনা গৈছিল? মানে কি অসমৰ কোনটো আন্দোলনক পূবৰ ভলৱা বুলি কোৱা হৈছিল? গতিকে আমাৰ কি কৈছে ইয়াত? ভাৰত ত্যাগ আন্দোলন, আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন আৰু 1897 চনৰ ভিতৰত আমাৰ কি আমাৰ যিটো ভাৰত ত্যাগ আন্দোলন আছে সেইটোকে আমাক কি বুলি কৈছিল? পূবৰ ভলৱা বুলি কৈছিল। নেক্সট কুৱেশ্যন, মানৱ উন্নয়ন সূচক, আমাৰ মানৱ উন্নয়ন সূচক HDI মানে কি? মানে হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স কোনে প্ৰকাশ কৰিছিল? আমাৰ যিটো মানৱ উন্নয়ন সূচক এইটো কোনে প্ৰকাশ কৰিছিল? IMF, ৱৰ্ল্ড বেংক, INDP, WTO। কি আমাৰ মানৱ উন্নয়ন সূচক কোনে প্ৰকাশ কৰিছিল? কোনটোৱে প্ৰকাশ কৰিছিল? UNDP। এইবিলাক ফুল ফৰ্ম জানি ল'বা। UNDPৰ ফুল ফৰ্মটো আমাৰ কি হ'ব? ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম। লাষ্ট কুৱেশ্যন, যদি তুমি বিষুৱ ৰেখাত থাকা তেন্তে তোমাৰ অক্ষাংশ কিমান হ'ব? যদি তুমি আমাৰ বিষুৱ ৰেখাত থাকা, তেন্তে তোমাৰ অক্ষাংশ কিমান হ'ব? 90 ডিগ্ৰী, 45 ডিগ্ৰী, 0 ডিগ্ৰী, 33.5 ডিগ্ৰী। যদি তুমি বিষুৱ ৰেখাতে থাকা তেন্তে তোমাৰ অক্ষাংশ কিমান হ'ব? 0 ডিগ্ৰী হ'ব। বিষুৱ ৰেখাতে থাকিলে তোমাৰ অক্ষাংশ কিমান হ'ব? 0 ডিগ্ৰী। এইখিনি কুৱেশ্যন তোমালোকে চাই যাবা আৰু ইয়াৰ লগত জড়িত থকা মানে তোমাৰ টপিকবিলাক। থেংক ইউ, বেষ্ট অফ লাক। এইখিনি তোমালোকে ভালকৈ চাই যাবা আৰু ইয়াৰে পৰা এক্সামত তোমালোকে কুৱেশ্যন মেক্সিমামে কমন পাবা। থেংক ইউ।